সকলোকে স্বাগতম জনাইছো আৰু আজি দেওবৰীয়া হাটৰ বজাৰ পৰা প্ৰথমে মই কি আনিছো শাকখিনি দেখাইছো এয়া দেউতাৰ বহুত প্ৰিয় ঢেকিয়া শাক দেউতাই বহুত ভাল পায় কাৰণে মই ঢেকিয়া শাক আনিছো আৰু ঢেকিয়া শাক সঁচাই মোৰো ভাল লাগে ঘৰৰ সকলোৰে ভাল লাগে আৰু তাৰ পিছতে আছে এটা মই আনিছো আৰু এই বজাৰ পৰা মানে প্ৰায় অনাই হয় আৰু বিশেষকৈ মাছলত খাইও ভাল লাগে ঔটেঙা আনিছো ঔটেঙাটো আৰু ভালেই লাগে খাই আৰু তাৰ লগতে শাকৰ যেহেতু এতিয়া ঠাণ্ডাৰ বতৰ গতিকে এইটো সময়ত শাক পাচলি বহুত পোৱা যায় গতিকে মই এতিয়া আনিছো পালেং শাক আৰু পালেং শাক মুঠি আনিছো তাৰ লগতে মই এয়া আপোনালোকক এটা জাতিলাও এটা দেখাইছো জাতিলাওটো ঘৰুৱা হয় ঘৰৰ মানুহ এজনৰ ওচৰৰ পৰা অনা আৰু তাৰ লগতে মই আনিছো সুখা শাক আৰু এই সকলোবিলাক এয়া চাওক সুখা শাক এয়া মানে গোটেইখিনি ধুনীয়া ধুনীয়া শাক এই সকলোখিনিয়ে মই কৈছোঁ যে বজাৰ যিখিনি জনজাতি মহিলাসকল তেওঁলোকে ঘৰত ৰুৱে তেওঁলোকৰ শাকখিনি আনো আৰু এইবিলাক সুন্দৰ শাকবিলাক ইয়াতে কোনো মিনিয়ৰ দিয়া বা এনেকুৱা সাৰ দিয়া শাক মই সাধাৰণতে নানোৱে আৰু তাৰ লগতে মই এই শাকৰ সময়তে আনিছোঁ এটা তেতেলী হয় তেতেলীটো মানে চাটনি কৰি খাই ভাল লাগে পকা নাই এইটো কেঁচা তেতেলী হয় আৰু তাৰ লগতে গাজৰ আনিছোঁ গাজৰ কেইটামানো লগত লৈ আনিলোঁ আৰু মই সাধাৰণতে আজি শাকৰ বজাৰখনহে আপোনালোকক দেখালোঁ এই শাকখিনি মই মানে বিশেষকৈ আজি দেওবৰীয়া হাটতে পাওঁ বিশেষকৈ ঘৰুৱা শাক পাচলি পাওঁ সেইকাৰণে মই আপোনালোকক দেখালোঁ হয়তো আপোনালোকে এতিয়া হয়তো ভাত পানী খাই হৈয়ে গ'ল চাগে আপোনালোকৰ হয়তো আজি এতিয়া আৰু লগতে মই এতিয়া ফুলকবি দুটামানো আনিলোঁ মই আজিকালি ফুলকবি খাব ভয় লাগে কিন্তু ওচৰৰ ঘৰৰ কাৰণে মই আনিলোঁ ফুলকবি